আপোনালোকৰ নতুন এটি ভিডিঅ'ৰ হৈতে মই আপোনালোকক স্বাগতম জনাইছো আৰু আজি হৈছে শাওন মাহৰ দ্বিতীয়টো সোমবাৰ তো ৰাতিপুৱা মন্দিৰত গৈ পেলাই আহিলো আজি দ্বিতীয়টো বলবম তো দিনটো ভালে কুশলে গ'ল এতিয়া মই যিখিনি সন্ধিয়া ঘৰত কৰো মন্দিৰতটো গমে পাইছে মই প্ৰথম সোমবাৰটো দেখাই দিছো মন্দিৰত কি কৰো তো ঘৰত কি মই নীতি নিয়ম কৰো আপোনালোকক সেইখিনি মই দেখাম আজি হেৰি নিদিও খৰাই নিদিও কেনেকে কি কৰো সিম্পল কে এটো দেখাই দিছো আৰু গটে মহিলাখিনিটো গমে পায় কেনেকে কি কৰে তো বলকচোন তেতিয়ালে ভিডিওটো হেকলৈকে চাই থাকক ভিডিওটো যদি চাই ভাল লাগিছে তেতিয়ালে লাইক শেয়াৰ কমেন্ট এন্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু প্লিজ সাপোৰ্ট কৰক আপোনালোকৰ সাপোৰ্টৰ অবিহনে মই একোই কৰিব নোৱাৰো তো বলক তেতিয়ালে আগলৈকে দেখাই আছো তো এতিয়া মই ধুনিয়াকে প্ৰথমতে মই মোৰ লুকসটো দেখাই দিছো আৰু হাজি শাৰী পিন্ধি ওলাইছো শাৰী পিন্ধি ধুনিয়াকে ওলাইছো তো এতিয়া মন্দিৰত যিখিনি কাম কৰো সেইখিনি দেখাই আছো তো বলক প্ৰথমতে লৈ লৈছো বুন্দিয়াল লাৰু আনিছো মই তো প্ৰথমতে বুন্দিয়াল লাৰুখিনি লৈ লৈছো বুন্দিয়াল লাৰুখিনি লৈ ল মই ইয়াতে থৈছো ইমান পৰুৱা হৈছে নহয় তো নকব আৰু বুন্দিয়াল লাৰুখিনি লৈ লৈছো ইয়াতে বুন্দিয়াল লাৰু আছে তো মন্দিৰত বলক এতিয়া মন্দিৰত যোৱাৰ টাইম আমাৰ ভাড়া ৰুমত সৰুকৈ থাপনা এখন পাতিছো হাত ধুই আহিলো এতিয়া মই থাপনাখন অকমান দেখাই দিছো ইয়া আছে আমাৰ ৰুমত সৰুকৈ এখন থাপনা সৰুকৈ থাপনা ইয়াতে এনেকৈ পূজা কৰো ধূপটো ভিতৰত জ্বলোৱা নাযায় কাৰণ লেতেৰা হৈ যায় ধূপটো মই এনেকাকে এইখনত দিলো এইখনত এনেকে দিলে তো বলক এতিয়া চাকি জ্বলাই লও চাই থাকক
ঘৰত অলপ ধূনা ঘূৰাই দি আছোঁ। আপদুদ্ধাৰখন পঢ়ো। আপদুদ্ধাৰ মংগলাচৰণ। জয় জয় শিৱ দুৰ্গা প্ৰণাম চৰণ, দুয়োৰে চৰণে আমি লৈলো শৰণ। ৰোগ শোক নাশ হয় দুখ বিমোচন, শিৱ দুৰ্গা স্মৰি মুক্তি লভে নৰগণ। গণেশৰ প্ৰণাম। নমো নমো গণেশায় নমো গজানন, সিদ্ধিদাতা তুমি দেৱ পাৰ্বতী নন্দন। জয় জয় গণপতি বিঘ্নিনাশ কৰ, পাৰ্বতীৰ প্ৰিয় পুত্ৰ দেৱলম্বোদৰ। এয়া আমাৰ মানডে কি খাওঁ, সোমবাৰে ৰাতি কি খাওঁ দেখাই আছোঁ। এয়া শৰ্মাজী আহি গৈছে বঙাইগাঁৱৰ পৰা। আহি কি কৰি আছা? আজি বঙাইগাঁৱৰ পৰা মই অৰিজিনেল ঘিয়ে নিছোঁ। চাব কি ধুনীয়া ৰঙা 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 হৈ আছে না অৰিজিনেল ঘি। এতিয়া আলু হেৰি কৰি আছোঁ। দিয়া ঘি দিয়া অলপ। বঙাইগাঁৱৰ অলপমান বেছি নহয়, বঙাইগাঁৱৰ লোকেল ঘি। বাছ। সৰু হাত চামুচ আনিব লাগে। এই সেনেকুৱা যে হেৰি চামুচ আছে, সেই চামুচেদি সৰু চামুচ। অ'কে। আজি কেনেকুৱা লাগিল বঙাইগাঁৱত তোমাৰ? কেনেকৈ লাগব, কাম বৰ নহয়। যি ভাবিছিলোঁ সেই গাড়ী ইঞ্জিন বেয়া হৈছে। তাৰপাছত আৰু কি হ'ল? ৰখি আছোঁ চটফটে আছোঁ, বুজিছা না? চটফটে আছোঁ। তাৰপিছত এনাউন্স কৰিব দিছোঁ গাড়ীখনৰ বোলে ইঞ্জিন বেয়া হৈছে। ইঞ্জিন বেয়া হৈ আৰু কেইটা বজাত পালা? ইঞ্জিন বেয়া হ'ল, তাৰপিছত হেৰি কৰিল, এনাউন্স কৰিল ষ্টেচন মাষ্টাৰে। আমি আৰু ৰখি আছোঁ, কি কৰিম আৰু এনেকৈ অৱস্থাত আৰু একো কৰিব নোৱাৰোঁ। পিছত আহিল, ইঞ্জিন লগাল, ইঞ্জিন লগাই পেলাই তাৰপিছত সেই গ'ল। এই যাতে প্ৰায় কিমান 2:35 ইমান পাইছে। আৰু 2:35ৰ পৰা আৰু মই গন্তব্যস্থলত যাতে কিমান 3:10 3:15 তাৰপৰা হ'ল আৰু যেতিয়া হৰিবোৰ দিবাৰ হৈছিয়ে বেকাৰ গেল। ৰুটি কি খাই ধুনীয়াকৈ গাড়ীতে খাইছ? কিয় গাড়ীত খাম? সেই হৰিবৰ দিয়া জেগাতে ৰুটিখিনি খালোঁ, খাই পেলাই গুচি আহিলোঁ। ইফালে গাড়ীখনো পাব লাগিব না। ফ্ৰেণ্ডক লগ পাইছ? নাই সি গৈছে আৰু হেৰিত শ্বিলঙত। শ্বিলঙত গৈছে। তো এতিয়া ৰাতি ভাত খাম, আলু পিটিকা। এই আৰু দিনটো আজি এনেই গ'ল। ৰেষ্টৰ নামত অলপ যে ভালদৰে শুলো হয়, কামত দিলে আৰাম কৰিলোঁ হয়, তথাপিও ভাল লাগিল। একোৱেই নহ'ল জানি ৰেষ্ট। উপায় নাই আৰু কি কৰিব, ইমান দূৰত যোৱা কথাটো। তো এতিয়া ভাত খাওঁ, ভাত খাই অলপ ৰেষ্ট কৰোঁ। তো আজি সোমবাৰৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ অলপ ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু আপোনালোকে জনাবচোন আজি কিহেদি ভাত খাইছে। আমিতো এখেতে সোমবাৰ পালিছেতো, তো দালি ভাত আৰু আলু পিটিকা আৰু ঘি দিম আৰু
ঘি দি কিনে খাম আপোনালোকে কি দিয়ে খাই বা কি দিয়ে খাইছে জনাবচোন এই ফোন আহিছে এইটো খালি ফোন আৰু ইমান ফোন বাজে পাগল হৈ যাওঁ ঠিক আছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে টাটা বাই বাই আৰু নেক্সট ভিডিঅ'ত লগ পাম আৰু বুধবাৰে আমি বাবাদাম যাম তো বুধবাৰে দেখাম আপোনালোকক বুধবাৰ বুলি নহয় আৰু সেই বাবাদামত কেনেকৈ দৰ্শন কৰোঁ আৰু চুলতানগঞ্জৰ পৰা বাবাধামলৈ কেনেকৈ খোজকাঢ়ি যাওঁ তো ভিডিঅ'টো চাব সকলোৱে আৰু মই এলবিও কৰিম এলবি আহিব এলবিত বাবাদাম দেখাম বলবম গোটেইখিনিয়ে দেখাবৰ কাৰণে ট্ৰাই কৰিম তো আজিৰ কাৰণে ৰাখিছোঁ বাই বাই টাটা